লখিমপুৰত আৰম্ভ হল গ্ৰীষ্মকালীন দবা প্ৰশিক্ষণ শিবিৰ। প্ৰথম দিনাই অংশগ্ৰহণ কৰিলে অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে। 4 বছৰৰ পৰা ধৰি 18 বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে অংশগ্ৰহণ। লখিমপুৰ দবা একাডেমী আৰু লখিমপুৰ জিলা দবা সন্থাৰ এনে প্ৰচেষ্টাৰ শলাগ ললে বহু অভিভাৱকে। লখিমপুৰ যেটো চেছ একাডেমী হল, এই একাডেমীৰ জৰিয়তে আমাৰ লখিমপুৰৰ যিবিলাক ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকে যথেষ্ট উপকৃত হ'ব পাৰিব। আমি আশা কৰিছোঁ ভৱিষ্যতে লখিমপুৰৰ পৰা ভাৰতবৰ্ষ তথা বিশ্বত নাম কৰিব পৰা আমাৰ খেলুৱৈ ওলাব। লখিমপুৰবাসী যিবিলাক উঠি অহা প্ৰজন্ম তেওঁলোকৰ মাজত চেজৰ জনপ্ৰিয়তা এটা বাঢ়িব আৰু এইটো বহুত ভাল পদক্ষেপ। আৰু মই ভাবোঁ লখিমপুৰৰ পৰা আগন্তুক দিনত কোনোবা গ্ৰেণ্ডমাষ্টাৰ বা ভাৰতক প্ৰতিনিধিত্ব কৰিব পাৰিব কোনোবা চেছ খেলুৱৈ। আমাৰ জিলাৰ চেছ সন্থাই কৰ্মশালা আয়োজন কৰিছে আৰু ইয়াত সদায় ক্লাছ হৈ থাকিব বুলি আমি গম পাইছোঁ। ইয়াৰ বাবে আমি লখিমপুৰ জিলা প্ৰশাসন তথা লখিমপুৰ চেছ একাডেমীক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লখিমপুৰৰ বিধায়ক মানৱ ডেকা আৰু জিলা উপায়ুক্তই লখিমপুৰ দবা একাডেমীক স্থায়ী গৃহ আবণ্টন দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে লখিমপুৰ জিলা দবা সন্থাই। মই প্ৰথমতেই লখিমপুৰৰ সমষ্টিৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, যিহেতু তেখেতে আমাক এটা সুন্দৰ পৰিৱেশ চেছৰ পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে এটা সুন্দৰ ব্যৱস্থা কৰি দিছে। লগতে আমাৰ লখিমপুৰ জিলাৰ DC মহোদয়কো আমি ধন্যবাদ জনাইছোঁ। তেখেতৰ সহায়তে আমি আজি এই প্লেটফৰ্মটো পাইছোঁ। গতিকে আমি লখিমপুৰ জিলা দবা সন্থাৰ লগতে লখিমপুৰ জিলা দবা একাডেমীৰ এই সহযোগত আমি লখিমপুৰ জিলাৰ পৰা যিমান পাৰি আমি ভাল প্লেয়াৰ উলিয়াবলৈ আমি যৎপৰোনাস্তি চেষ্টা কৰিম। এই গ্ৰীষ্মকালীন দবা প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিবলৈ যোগাযোগ কৰক 91017 35732 নম্বৰত।